নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক কাৰকৰ কেইটামান সূত্ৰ বুজাব লৈছোঁ, মন দি শুনিবা। আজি প্ৰথম সূত্ৰটো লৈছোঁ অপাদান কাৰকৰ পৰা, অপেক্ষাৰ্থে পঞ্চমী। সূত্ৰটো লিখি ল'বা। অৰ্থাৎ যেতিয়া দুটা বস্তুৰ মাজত তুলনা বুজায়, দুটা বস্তুৰ মাজত তুলনা কৰা হয়, এটা হৈছে উৎকৃষ্ট আৰু এটা হৈছে নিকৃষ্ট। উৎকৃষ্ট আৰু নিকৃষ্ট বাচক দুটা বস্তুৰ মাজত যেতিয়া তুলনা কৰা হয়, তেতিয়া নিকৃষ্ট বাচক শব্দটোত পঞ্চমী বিভক্তি হয়। উৎকৃষ্ট মানে হৈছে শ্ৰেষ্ঠ, ভাল। নিকৃষ্ট মানে হৈছে বেয়া। বেয়া মানে অতি ভাল নহয়, কম গুণসম্পন্ন, আৰু উৎকৃষ্ট মানে হৈছে অধিক গুণসম্পন্ন, ভাল। যেতিয়া উৎকৃষ্ট মানে ভালৰ লগত নিকৃষ্টবাচক কম গুণসম্পন্ন বস্তুৰ এটা তুলনা কৰা হয়, তেতিয়া নিকৃষ্টবাচক শব্দটোত পঞ্চমী বিভক্তি প্ৰয়োগ কৰা হয় আৰু সেইটোকে কোৱা হয় অপেক্ষাৰ্থে পঞ্চমী। তোমালোকক উদাহৰণ লিখি দিছোঁ চোৱা। এটা হৈছে ধনাত বিদ্যা গৰীয়সী। ধনতকৈ বিদ্যা শ্ৰেষ্ঠ। ইয়াত ধন আৰু বিদ্যা দুটাৰ বস্তুৰ মাজত তুলনা কৰা হৈছে। ধন হৈছে দুয়োটাই ভাল বস্তু, এটাও বেয়া নহয়, কিন্তু দুয়োটাৰ মাজত তুলনা কৰি কোৱা হৈছে যে এটাতকৈ এটা ভাল বুলি কোৱা হৈছে। তাৰমানে ধনতকৈ বিদ্যাক শ্ৰেষ্ঠ বুলি কোৱা হৈছে। গতিকে দুটা বস্তুৰ মাজত ইয়াত তুলনা কৰিছে আৰু এটাক ভাল বুলি কোৱা হৈছে। গতিকে ইয়াত যিটো বস্তুক কম গুণসম্পন্ন বুলি কোৱা হৈছে, সেইটোত পঞ্চমী হৈছে। যেনে ধনতকৈ বিদ্যা শ্ৰেষ্ঠ মানে বিদ্যাতকৈ ধন কম গুণসম্পন্ন। সেইবাবে ধনম শব্দটোত পঞ্চমী বিভক্তি অৰ্থাৎ ধনাত হৈছে। ধনাত বিদ্যা গৰীয়সী। ঠিক আছে। আৰু এটা উদাহৰণ আমি ল'ব পাৰোঁ। সেইটো হৈছে বলাত বুদ্ধিহি শ্ৰেষ্ঠ। অৰ্থাৎ বলতকৈ বুদ্ধি শ্ৰেষ্ঠ। বলতকৈ বুদ্ধি শ্ৰেষ্ঠ, এনেকুৱা উদাহৰণ আমি বহুত পাইছোঁ। আৰু আমাক বলৰো প্ৰয়োজন আছে, বুদ্ধিৰো প্ৰয়োজন আছে, কিন্তু বুদ্ধিতকৈ বল কম গুণসম্পন্ন। যদি বল আছে, শাৰীৰিক শক্তি আছে, তেনেহ'লে যদি তেওঁৰ বুদ্ধি নাই, হয়তো যিকোনো সময়ত তেওঁ বিপদত পৰিব পাৰে। আৰু শাৰীৰিক শক্তি নাথাকিলেও যদিহে এজন মানুহ বুদ্ধিয়ক হয়, বুদ্ধি থাকে, তেনেহ'লে তেওঁ শাৰীৰিক শক্তি নাথাকিলেও বুদ্ধিৰে তেওঁ কি কৰিব পাৰে, নিজকে বচাব পাৰে বিপদৰ পৰা। গতিকে কি বুলি কৈছে, বুদ্ধিতকৈ বল কম গুণসম্পন্ন বুলি কৈছে। এতিয়া নিকৃষ্ট আৰু উৎকৃষ্ট। বুদ্ধিক কৈছে উৎকৃষ্ট আৰু নিকৃষ্ট বুলি কৈছে বলক। এতিয়া নিকৃষ্ট বাচক শব্দটোত পঞ্চমী হ'ব। গতিকে বলাত, বলম বলাত, পঞ্চমীৰ একবচন। বলাত বুদ্ধিহি শ্ৰেষ্ঠ বা বলাত বুদ্ধিহি গৰীয়সী। বুজি পাইছানে? পঞ্চমী বিভক্তিৰ আমি শেষৰ সূত্ৰটো পঢ়িম এতিয়া। আগতে আমি বাকী সূত্ৰবোৰ পঢ়িছিলোঁ, গতিকে আজি শেষৰ সূত্ৰ দুটা তোমালোকক এই ভিডিঅ'টোত বুজাই দিছোঁ। শেষৰ সূত্ৰটো হৈছে হেতৌ পঞ্চমী। তোমালোকে তৃতীয়া বিভক্তি কৰণ কাৰক পঢ়োঁতে পাইছিলা হেতৌ তৃতীয়া বুলি। আৰু হেতৌ পঞ্চমী, হেতৌ তৃতীয়া একেটা কাৰণতে হয়, অৰ্থও একে থাকে, কেৱল বিভক্তি সলনি হয়। যদি হেতৌ তৃতীয়া হয়, তেনেহ'লে হেতুবাচক বা কাৰণবাচক শব্দটোত আমি তৃতীয়া বিভক্তি দিব লাগিব। আৰু যদিহে হেতৌ পঞ্চমী হয়, তেনেহ'লে হেতুবাচক বা কাৰণবাচক শব্দটোত আমি পঞ্চমী বিভক্তি দিব লাগিব। হেতৌ মানে হেতুত, হেতু শব্দ হস্ৰ উকাৰান্ত, গতিকে হেতৌ সপ্তমীৰ একবচন। সেইকাৰণে হেতৌ হৈছে হেতু মানে কাৰণ। যেতিয়া কিবা এটা কাৰণত কিবা এটা কৰা হয়, তেতিয়া সেই কাৰণ বুজোৱা শব্দটোত তৃতীয়া হয় বা কাৰণ বুজোৱা শব্দটোত পঞ্চমী হয়। তাকে কোৱা হয় হেতৌ তৃতীয়া বা হেতৌ পঞ্চমী। যেনে আমি উদাহৰণ চাওঁ আহা, লিখি দিছোঁ চোৱা, আৰু তোমালোকে বুজাৰ লগে লগে লিখিও যাবা। হৰ্ষাত নৃত্যতি বালা।
হৰ্ষাত হৰ্ষহ শব্দ পঞ্চমীৰ একবচন হৰ্ষাত হৈছে যদি আমি তৃতীয়া দিওঁ হৰ্ষেন হ'ব নৃত্যটি নাচিছে বালা ছোৱালীজনীয়ে বালা নিদি বালিকাও দিব পাৰোঁ বা ছাত্ৰীও দিব পাৰোঁ চিতাও দিব পাৰোঁ ছোৱালীজনীয়ে নৃত্যটি বালা ছোৱালীজনীয়ে নাচিছে কিয় নাচিছে হৰ্ষাত আনন্দৰ কাৰণে তেওঁৰ আনন্দ লাগিছে সেইকাৰণে নাচিছে গতিকে যিটো শব্দই আনন্দ বুজাইছে যিটো কাৰণত তেওঁ নাচিছে তাত কি হৈছে পঞ্চমী হৈছে সেইটোৱে হৈছে হেতুবাচক শব্দটোত পঞ্চমী হ'লে তাক কি বুলি কোৱা হয় হেতু পঞ্চমী এতিয়া কি দিম আমি হৰ্ষাত নৃত্যটি বালা যদি হেতুৰ তৃতীয়া দিওঁ হৰ্ষেন নৃত্যটি বালা ঠিক আছে আৰু এটা উদাহৰণ চোৱা পুণ্যাত দৃষ্টু হৰি দৃষ্টহ বা দৃষ্টু হৰিক দেখিছে মানে হৰি মানে ভগৱান শ্ৰীকৃষ্ণক দেখা পাইছে দৃষ্টহ দেখা পাইছে কিয় দেখা গৈছে পুণ্যৰ বাবে তেওঁ পুণ্য কৰিছে ভাল কাম কৰিছে আৰু সেই কাৰণটো হৈছে ভগৱানক হৰিক শ্ৰীকৃষ্ণক দেখাৰ কাৰণটো হৈছে পুণ্য কৰিছে তেওঁ গতিকে পুণ্যবাচক শব্দটোত যিটো কাৰণ বুজাইছে যিটো হেতু বুজাইছে হেতুবাচক শব্দটোত কি হৈছে পঞ্চমী হৈছে পুণ্যাত হৈছে আৰু পুণ্যাত দৃষ্টু হৰি পুণ্যৰ বাবে হৰিক দেখিছে আৰু যদি হেতুৰ তৃতীয়া দিওঁ তেনেহ'লে পুণ্যেন দৃষ্টু হৰি নিশ্চয় বুজি পাইছা পঞ্চমী বিভক্তিৰ আমি ইমানতে সামৰিছোঁ তোমালোকক পিছৰ ভিডিঅ'ত ষষ্ঠী বিভক্তি আৰু সপ্তমী বিভক্তিৰ বিষয়ে বুজাম আৰু অধিকৰণ কাৰক বুজাম আৰু ষষ্ঠী বিভক্তিটো কাৰক নহয় কিয় কাৰক নহয় এই সম্পৰ্কেও বুজাম আমি পৰৱৰ্তী ভিডিঅ'ত তোমালোকে বুজি ল'বা আজিলৈ তেনেহ'লে ইমানতে এৰিছোঁ নমস্কাৰ